আসসালামু আলাইকুম নমস্কাৰ মই মুমতাজ আলী চাওক দাদা আৰু বাইদেউ আহিছে আমাৰ মঙলদৈৰ পৰা দাদা কেনেকুৱা হিচাপত ইনকুবেটাৰখন অৰ্ডাৰ কৰিছিল বা কি হিচাপত হেৰি কৰিছিল মোক সম্পূৰ্ণ প্ৰচেছ দাদা জনাব দাদা আপুনি ক'ৰ পৰা আহিছে মঙলদৈৰ পৰা আহিছে না আপুনি মোক পাইছিল ক'ৰ পৰা ইউটিউবত পাইছিল না ইউটিউবত পোৱাৰ পিছত আপুনি মোক ফোন কৰিছে যে দাদা আমাক ইনকুবেটাৰ মেচিন লাগে পাম নেকি তাৰ মই কিছু পাব কিবা এটা এডভান্স কৰিব লাগিব আপোনালোকে কিমান টকা এডভান্স কৰিছিল 500 টকা এডভান্স কৰিছিল 500 টকা এডভান্স কৰাৰ পিছত মই ইনকুবেটাৰটো ৰেডি কৰিছো ৰাতিপুৱা আপোনালোকে আহিছে কিবা ফ্ৰড পাইছে নেকি যে পইচা মাৰি দিছো বা কিবা প্ৰব্লেম হৈছে যে ফোন ৰিচিভ কৰা নাই মই আপোনালোকক উল্টি আৰু 5বাৰ ফোন কৰিছো আপোনালোকে ক'ত আছে জলদি আহক মই ফোন কৰি আছো যে অলপমান ফটকে আহি গ'ল মই এক জেগাত যাম ওলাই কিনে তে আপোনালোকে চাইছে যদি কোনোবাই আপোনালোকৰ মঙলদৈ বা চিপাজাৰ এইপিনে পৰা গুৱাহাটী চাইডৰ পৰা অৰ্ডাৰ কৰিব বিচাৰে আপুনি কি ক'ব বা আপোনালোকে কি ক'ব হয় অৰ্ডাৰ কৰিব পাৰে পইচা মাতি যদি মোৰ একাউণ্টত দি দিয়ে মই মেচিন পঠাই দিওঁ কোনোবাই কোনো প্ৰব্লেম পাব নেকি যেহেতু মোক আপোনালোকে মোৰ ঘৰত আহি মেচিন লৈ গৈছে প্ৰায়ভাগ মেচিন মোৰ ঘৰত আহি লৈ যায় কিয় মই এইটো চলোৱা প্ৰচেছটো শিকাই দিওঁ চাওক কিমান সুন্দৰকৈ আমি বনাইছো এইটো গ্লাছ চ্লাছ লগাই দিছো সুন্দৰকৈ তো কোনো প্ৰব্লেমটো নাই দাদা অৰ্ডাৰ কৰিব পাৰে ঠিক আছে আজিৰ এই ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ